ইতিমধ্যে আমাৰ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। আমি এটা আঁচনি আপোনালোকৰ বাবে আগবঢ়াই দিছিলোঁ যাতে মেট্ৰিক পৰীক্ষাৰ যিসকলে মেট্ৰিক পৰীক্ষাৰ সন্মুখীন হ'ব তেওঁলোকে যাতে কিতাপ এখন কিনিব পাৰে, পেন এটা কিনিব পাৰে, কলম এটা কিনিব পাৰে, গাখীৰ এগিলাচ খাব পাৰে, অলপমান নোটৰ বহী এখনো কিনিব পাৰে। সেইবাবে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি মেট্ৰিক পৰীক্ষা নোহোৱালৈকে মাহত ৩০০ টকাকৈ দি থাকিম। এইবাৰ প্ৰায় 4,25,000 ছাত্ৰ ছাত্ৰীয়ে 28 তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আপোনালোকক নৱেম্বৰ মাহৰ ৩০০ টকাটো মুকলি কৰি দিম। তাৰ পিছত ডিচেম্বৰত পাব, জানুৱাৰীত পাব, ফেব্ৰুৱাৰীত পাব, প্ৰত্যেক মাহতে ৩০০ টকাকৈ আপোনালোকে পাই থাকিব। আজি বহুত দীঘলীয়াকৈ ক'ব খোজা নাই, বিধানসভা চলি আছে, সেইকাৰণে মই ৰাজনৈতিক কথা বতৰা আজি আপোনালোকক ক'ব খোজা নাই। চৰকাৰখনে বিকাশৰ কাম কৰি আছে, উন্নয়নৰ কাম কৰি আছে, আৰু আমি আপোনালোকৰ কাৰণে নিৰন্তৰ কাম কৰি থাকিম।